কোনো ধৰণৰ উৎসাহ কাৰো মনত নাই কাৰণ আমি আটাই এনেকুৱা এটা দুৰ্যোগৰ মাজেদি সময় পাৰ কৰিছোঁ এতিয়া সেই সময়খিনি এই সন্ধিক্ষণত আচলতে এটাই মাত্ৰ কামনা কৰোঁ শক্তি দায়িনী মা দুৰ্গাই আটাইকে শক্তি দিয়ক আৰু যিমানবোৰ এনেধৰণৰ অপায় অমংগল আমাৰ জীৱনলৈ আহে সেইবোৰ যেন মহিমূৰ কৰক আৰু মানুহৰ জীৱনলৈ শান্তি ঘূৰাই আনক আৰু এই দুৰ্গা পূজাৰ এই সময়খিনিত আমি আটাই বিচাৰিছোঁ আমাৰ বুকুৰ আমঠু শিল্পীগৰাকী হেৰাই যোৱাৰ যিটো সন্ধিক্ষণ সেই সন্ধিক্ষণত আমি আটাই ন্যায় বিচাৰিছোঁ আমি সত্যটো জানিব বিচাৰিছোঁ আটাই গতিকে দুৰ্গা পূজাৰ বিশেষ যে কিবা সাংঘাতিক উৎসুকতা আছে মানুহৰ মাজত উল্লাস আছে একেবাৰে নাইকিয়া কিন্তু পূজাভাগ যিহেতু আমাৰ আহিছেই গতিকে এই পূজাভাগ উদযাপন কৰিছে মাত্ৰ মানুহে যিখিনি আধ্যাত্মিকভাৱে উদযাপন কৰিবলগীয়া আছে আমিও মাত্ৰ কাম কৰি গৈ আছোঁ এতিয়া থিয়েটাৰ কৰাৰো মনেৰে থিয়েটাৰ কৰাৰ যিটো এটা হাবিয়াস থাকে হেঁপাহ থাকে সেই হেঁপাহটো যেন ক'ৰবাত নাইকিয়া হৈ গৈছেগৈ আচলতে এতিয়া বাকী মই আজি প্ৰথম নিশা হৈছেহে আজি ষষ্ঠী মহাষষ্ঠীৰ সন্ধিক্ষণত এটা এতিয়ালৈকে মই দুৰ্গা পূজাৰ আন্তৰিক শুভকামনা সেৱা জনাইছোঁ নাটকখনৰ প্ৰতি সঁহাৰি ভালেই দৰ্শকসকলৰ অহংকাৰ এখন পাৰিবাৰিক নাটক আৰু মীনাক্ষীৰ সংগীত সন্ধিয়া এতিয়া সমাজত যিবোৰ চলি আছে এই সময়টোতো যিবোৰ চলি আছে আমি সেই বস্তুবোৰে দেখাবলৈ চেষ্টা কৰিছোঁ নাটকখনত অলপ শেষৰ ফালে এই যে ছ'চিয়েল মিডিয়া মানুহৰ জীৱনক লৈ খেল ধেমালিবোৰ শিল্পীসকল যে পণ্য নহয় সেই কথাবোৰেই দেখুৱাবলৈ চেষ্টা কৰা হৈছে আৰু বাকী গিৰিবগাৰ কইনা আহিছে এখন আছে নতুন সাজেৰে গিৰিবগাৰ কইনা আহিছে তিনিখন নাটককে মানুহে আঁকোৱালি লৈছে কিন্তু এতিয়া অবলেট এই সময়খিনিত অকণমান নাটকৰ কথা পাতিবলৈ দিগদাৰী এতিয়া আৰু আচলতে সেয়েহে গৈ আছোঁ আমি আৰু নাটক